আৰু খুব ভাল খবৰ আমাৰ কাৰণে 10 তাৰিখত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ কোকৰাঝাৰৰ দুৰ্গা পূজাত তেওঁ আহিব। তেওঁ যোৱা দুটা যি নিৰ্বাচন সেই নিৰ্বাচনত আহোঁতে তেখেতে কৈ গৈছিলে, যেতিয়া মোৰ নিৰ্বাচন সেই সময়তো কৈছিলে যে মই এদিন কোকৰাঝাৰৰ দুৰ্গা পূজা চাবলৈ আহিম। তো আমি এতিয়া গম পালোঁ যে অহা 10 তাৰিখত তেখেতে আহিব। কিমান সময় কোকৰাঝাৰত থাকে সেইটো এতিয়ালৈকে আমি ক'ব পৰা নাই, কিন্তু 5টা পূজা মণ্ডপত তেখেতে সোমাব। তাৰ কাৰণে যাৱতীয় যিটো কৰণীয় সেইখিনি জিলা প্ৰশাসনৰ ফালৰ পৰা কৰি আছে। গতিকে কোকৰাঝাৰ ৰাইজে খুব আনন্দ আছে যে তেখেতে এইবাৰ কোকৰাঝাৰৰ পূজাথলী পূজা মণ্ডপ পৰিভ্ৰমণ